মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আকৌ তোমালোকৰ বাবে লৈ আহিছোঁ পাঠ 17 সংঘমিত্ৰাৰ অশোকৰ প্ৰশ্নোত্তৰখিনি। প্ৰথমতে কি আছে চোৱা, ক্ৰিয়াকলাপ। অৰ্থৰ সৈতে চিনাকি হওঁ আহা। অৰ্থৰ সৈতে চিনাকি হ'বলৈ দিছে, শব্দ দিছে, অৰ্থ দিছে। শব্দ অৰ্থখিনি তোমালোকে ভালকৈ শিকি ল'বা হা। লক্ষ্য, লক্ষ্য মানে উদ্দেশ্য। নিৰীক্ষণ, নিৰীক্ষণ মানে পৰীক্ষা কৰা। জণ্ডিছ, জণ্ডিছ এবিধ ৰোগৰ নাম। বীজাণু, বীজাণু হ'ল ৰোগ জন্মাব পৰা চকুৰে নমনা ক্ষুদ্ৰ জীৱ। মানে বীজাণু হ'ল আমাৰ দেহত ৰোগ জন্মাব পৰা আকৌ একেবাৰে চকুৰে নেদেখা ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱ হ'ল। শিয়ৰি, শিয়ৰি মানে ভয়ত বা আচৰিত হোৱাত গাৰ নোম থিয় হোৱা, শিয়ৰি দিয়া। তাৰপিছতো কি আছে চোৱা, পঢ়া আৰু বুজা। বৰ্গীয় জয় ৱাব্বৈ, বৰ্গীয় জৰ লগত ৱাব্বৈ যোগ হ'লে কি হয়, বৰ্গীয় জয় ৱাব্বৈ জ। ভয় অন্তস্থই, ভয় অন্তস্থ যোগ হ'লে কি হয়, ভত অন্তস্থ ইয়কাৰ। পঢ়া আৰু লিখা, পঢ়া আৰু লিখা। তোমালোকৰ যুক্তাক্ষৰখিনিৰে কেইটামান শব্দ গঠন কৰি দিছে, সেই শব্দখিনি তোমালোকে পঢ়া। বৰ্গীয় জয় ৱাব্বৈ কি হ'ল জ্বৰ। বৰ্গীয় জয় ৱাব্বৈ কি হ'ল জ। লত আকাৰ দিলে কি হয় জ লা। দন্ত্য স ভত অন্তস্থ ইয়কাৰ স ভ। স্বৰে অ ভত ইয়কাৰ, অ ভত ইয়কাৰ দিলে ভ। আৰু তাত আকাৰ দিলে কি হ'ব অভ্যা, ভ্যা অন্তস্থ অকণ উচ্চাৰণ হয়। অভ্যা দন্ত্য স কি হ'ব অভ্যাস। দন্ত্য নত হস্যিকাৰী নি তালিবে চ অন্তস্থ নি চ। তালিবে সৰ লগত প্ৰথম চ যোগ হ'লে চ। তালিবে স আধা, প্ৰথম চ আধা, এনেকুৱা উচ্চাৰণ কৰিব লাগে। নিশ্চয়। তাৰপিছত কি আছে, দন্ত্য নত হস্যিকাৰী নি তালিবে চ তাত হস্যিকাৰ নি চি আৰু ত দন্ত্য ত নিশ্চিত। বুজি পালানে ইমানখিনি? মই তোমালোকক শব্দখিনি এটা এটাকৈ ভালকৈ ভঙাই ভঙাই পঢ়াই দি আছোঁ, তোমালোকে সেইমতে পঢ়িবা। চাবা কেতিয়াও তোমালোকৰ বানানো ভুল নহ'ব আৰু ভালকৈ সোনকালে সোনকালে মানে তোমালোকে শব্দ গঠনো কৰিব পাৰিবা, শিকিব পাৰিবা। মই ভালকৈ তোমালোকক বুজাই দিছোঁ। তেনেহ'লেও তোমালোকে যদি নুবুজা তেনেহ'লে মোক কমেণ্ট কৰি জনাবা দেই। 2 নম্বৰটো কি আছে, সোঁফালৰ সৈতে বাওঁফাল মিলাই লিখা। সোঁফালৰ সৈতে এই সোঁফাল আৰু বাওঁফালৰ সৈতে মিলাই লিখিব দিছে। এতিয়া মই, তুমি, সি, আপুনি, তই। তাৰমানে এইখিনিত কি আছে একবচন, এইখিনিত হ'ব এইপিনে বহু বচন আছে, একবচনৰ লগত বহু বচন। এতিয়া মই হ'লে একবচনত মই হয়। যেতিয়া একবচনটো মইটো বহু বচন হৈ যায় তেতিয়া কি হয়, আমি। মই এজন আছিলোঁ আৰু আমি আৰু 2-3জন মিলাই তেনেহ'লে কি হ'ল আমি। তুমি এজন মানুহ আছিলে, তাত আৰু কেইজনমান লগ হ'লে বহু বচন হ'লে কি হ'ব, তুমি তোমালোক। সি একবচন এজন মানুহ, তাৰপিছত বহু বচন হ'লে কি হ'ব, সিহঁত। আপুনি স্বৰে আ পথ হস্যিকাৰী পু দন্ত্য নত হস্যিকাৰী, আপুনি হ'লে কি হ'ব আপোনালোক। তই হ'লে কি হ'ব, বহু বচন হ'লে তহঁত। বুজি পালানে ইমানখিনি? এতিয়া আমি পিছৰ প্ৰশ্নটোলৈ আহোঁ। তলত দিয়া বাকচটোৰ পৰা বাক্য সাজা। বাক্য সাজিবলৈ কৈছে। এতিয়া তলত দিয়া বাকচত কি আছে, এটা বাকচ, 2টা বাকচ, 3টা বাকচ। 3টা বাকচত কি আছে, প্ৰথমৰ বাকচটোত মই, তাৰপিছত সীমান্তই, তাৰপিছত তুমি, তাৰপিছত আপুনি, তই। আৰু মাজৰ বাকচত কি আছে, ভাত। তাৰপিছত আছে খালা, খালোঁ, খালি, খালে। এতিয়া মই, ভাত কি হ'ব, খালোঁ হ'ব বা খালা, ইয়াৰ মাজত যিকোনো এটা হ'ব। তেতিয়া সীমান্ত বুলি কওঁ, বেলেগৰ কথা কওঁ, তেনেহ'লে বেলেগৰ কথা হ'লে কি হ'ব,
মই ভাত খালোঁ। তোমাক যদি কোনোবাই সোধে তুমি ভাত খালানে, অঁ মই ভাত খালোঁ, এনেকুৱা হ'ব। এতিয়া কাৰোবাক যদি তুমি বেলেগক সুধিবলৈ যোৱা তুমি মানে অমুকে ভাত খালেনে, গীতাই ভাত খালেনে, তেনেহ'লে কথাটো বেলেগ হ'ব। সীমান্তই ভাত কি হ'ব, সীমান্তই ভাত খালা। সীমান্তক সুধিবা তুমি ভাত খালানে, বা সীমান্তই ভাত খালে হ'ব, খালা বুলিও ক'লে হ'ব। সীমান্তই ভাত খালে মানে এতিয়া যদি কয় তোমাৰ ভণ্টীয়ে ভাত খালেনে, অঁ ভণ্টীয়ে ভাত খালে, বেলেগৰ ক্ষেত্ৰত খালে হ'ব, নিজৰ ক্ষেত্ৰত কি হ'ব, খালোঁ হ'ব। তুমি ভাত কি হ'ব, তুমি ভাত খালা। তুমি কাৰোবাক সুধিলে তুমি ভাত খালানে, কি হ'ব, খালা। আপুনি ভাত কি হ'ব, আপুনি ভাত খালে। তই ভাত কি হ'ব, খালি, তই ভাত খালি, এনেকুৱা হ'ব। মই বহীটোত লিখাই দিছোঁ, তোমালোকক বহীত পিছত মই ধুনীয়াকৈ দেখাই দিম, তোমালোকে ভালকৈ লিখি ল'বা। গোটেইখিনি মই তোমালোকক বুজাই দিম, তোমালোকে ভালকৈ বুজি পালে আৰু একো নালাগে। তোমালোকে ভালকৈ বুজি পালে সেইখিনি মতে তোমালোকে লিখি যাবা, চাবা পৰীক্ষাৰ সময়ত তোমালোকৰ অকণো কষ্ট নহয় দেই। এতিয়া নেক্সট প্ৰশ্নটো আহা 4 নম্বৰ। 4 নম্বৰটোত কি আছে, একে অৰ্থ বুজোৱা শব্দবোৰ মিলাই লিখা। একে অৰ্থ বুজোৱা সদায় আছে, স্কুল, দেহ, খৰচ, শেষ, ডাক্তৰ, ৰোগ। এতিয়া কি হ'ব, সদায় এইপিনে আছে কি আছে, চিকিৎসক, অসুখ, নিতৌ, পঢ়াশালী, বেৰ, শৰীৰ, অন্ত। এতিয়া সদায় আছে কি হ'ব, সদায় একে অৰ্থ বুজোৱা শব্দ কি হ'ব, ইয়াত চিকিৎসক হ'বনে, অসুখ হ'বনে, নিতৌ হ'ব, অঁ হ'ব। সদায় মানে নিতৌ, মই সদায় নিতৌ মই পঢ়িবলৈ বহোঁ, মই সদায় পঢ়িবলৈ বহোঁ, একেই অৰ্থ ন, একেই কথা হ'ল। স্কুল কি হ'ব, এতিয়া চিকিৎসক, অসুখ, পঢ়াশালীটো স্কুল বুলি নকয়, পঢ়াশালী আমি স্কুলৰ পঢ়াশালী বুলিও কওঁ, তেনেহ'লে পঢ়াশালী। তাৰপিছত আছিল দেহ মানে মানুহৰ দেহক কি কয়, শৰীৰ বুলিও কোৱা হয়। তেনেহ'লে ইয়াত কি হ'ব, শৰীৰ আছেনে চাওঁচোন, অঁ আছে, এয়া শৰীৰ। এতিয়া দেহ কি হ'ব, শৰীৰ। তাৰপিছতো চোৱা কি আছে, খৰচ মানে আমি কিবা বস্তু আনিবলৈ পইচা দিওঁ, এই পইচাবিলাক খৰচ কৰোঁ, তে কি কয়, পইচা খৰচ বুলি কোৱা হয়। আৰু কি কোৱা হয়, ব্যয়। কি হ'ব, ব্যয়। আমি ব্যয় কৰিলোঁ, খৰচ কৰা আৰু ব্যয় কৰা একেই অৰ্থ ন। এতিয়া ডক্তৰ, তাৰপিছতো কি আছে, ডাক্তৰ মানে কি হ'ব, চিকিৎসক। এই ডক্তৰটো একচুৱেলি ইংৰাজী শব্দ, আমি আজিকালি ব্যৱহাৰ কৰোঁতে চবেই ডক্তৰ বুলি কয়, চিকিৎসক বুলি কোনেও নকয় আজিকালি, সেইকাৰণে চিকিৎসকটো নাইকিয়াই হৈ গৈছে। কিন্তু একচুৱেলি আমাৰ ভাষাত, আমাৰ অসমীয়া ভাষাত চিকিৎসক বুলিয়েই কোৱা হয়। ৰোগ কি হ'ব, অসুখ। এতিয়া বুজি পাইছানে মিলোৱাটো, সদায় মানে নিতৌ, স্কুল মানে পঢ়াশালী, দেহ মানে শৰীৰ, খৰচ মানে ব্যয়, শেষ অন্ত, ডাক্তৰ, চিকিৎসক, ৰোগ, অসুখ। ইমানখিনিলৈকেতো বুজি পাইছা। তাৰপিছৰ প্ৰশ্নটোলৈ আহা, ব'লাচোন। পিছৰ প্ৰশ্নটো কি আছে চাওঁ আমি। খালী ঠাই পূৰ কৰা। খালী ঠাই পূৰ কৰিব দিছে। ইয়াত আছে খৰচ, বেয়া, দুৰ্বল, ৰাতি, সুন্দৰ, নিশ্চিত। মানে কেইটামান খালী ঠাই দিছে, কেইটামান আকৌ লিখা আছে, সেই অনুসৰি আমি কৰিব লাগিব। খৰচ জমা, বেয়া কি হ'ব, ভাল, দুৰ্বল, সবল মানে বিপৰীত অৰ্থ। খৰচ মানেতো আমি বস্তু বাহানি কিনি আমি টকা পইচা মানে কাৰোবাক দি দিলোঁ, মানে খৰচ হৈ গ'ল। জমা মানে কি, আমি জমা কৰি ৰাখোঁ, নে খৰচ নকৰি জমা, তেনেহ'লে কি হ'ল, এইটো বিপৰীত অৰ্থ। এতিয়া বেয়াৰ বিপৰীত অৰ্থ কি হ'ব, ভাল, দুৰ্বলৰ সবল, ৰাতি দিন, সুন্দৰ কুৎসিত, নিশ্চিত অনিশ্চিত। এতিয়া ইমানখিনিলৈকেতো বুজি পাইছা। তাৰ পিছৰ প্ৰশ্নটো চোৱা, বাক্য ৰচনা কৰা। বাক্য দিছে, ৰচনা কৰিব দিছে। বৰফ, গাঁও, দোকান, খাদ্য, চহৰ। 7 নম্বৰটো কি আছে, প্ৰথমে কোৱা তাৰপিছত লিখা।
প্ৰশ্নখিনি মই আলোচনা কৰি দিছোঁ, তাৰপিছত উত্তৰ তোমালোকক লিখাই দিম আৰু উত্তৰখিনি চাই চাই তোমালোকে লিখি ল'বা। ক নম্বৰ, সংঘমিত্ৰাহঁতে স্কুলৰ পৰা উভতি আহোঁতে কাৰ দোকানত সোমাইছিল? সংঘমিত্ৰাহঁতে স্কুলৰ পৰা উভতি আহোঁতে কাৰ দোকানত সোমাইছিল? খ নম্বৰটো কি আছে চোৱা, সংঘমিত্ৰাৰ ভায়েকৰ নাম কি আছিল? গ নম্বৰটো, সংঘমিত্ৰাৰ কি ৰোগ হৈছিল? 8 নম্বৰটো কি আছে, কোনে কৈছিল কাক কৈছিল? কোনে আৰু কাক কৈছিল? কটো, তোমাৰ গাটো কেনেকুৱা লাগি আছে মাজনী? এইটো কোনে কাক কৈছিল? খ নম্বৰটো, মই আৰু পান্নালালৰ দোকানৰ বস্তু কেতিয়াও নাখাওঁ। যে কোনে কাক কৈছিল? 9 নম্বৰটো, তোমাৰ অসুখ হ'লে ঘৰত কোনে কেনেদৰে পৰিচৰ্যা কৰে? 9 নম্বৰটো, তোমাৰ অসুখ হ'লে ঘৰত কোনে কেনেদৰে পৰিচৰ্যা কৰে? এই প্ৰশ্নটো তোমালোকে নিজে নিজে লিখিবা। কি তোমালোকৰ ঘৰত কোনে কৰে নকৰে মইতো ভালকৈ নাজানো, তোমালোকে ধুনীয়াকৈ লিখিবা, লাহে লাহে লিখিবা, অলপ ভুল হ'লেও তেনেহ'লেও নিজে নিজে লিখিবা আৰু লিখিব নোৱাৰিলে মাৰ বা দেউতাৰ কাৰোবাৰ সহায় ল'বা দেই। 3 নম্বৰটো আছিলে যে এই বাকচত তলত দিয়া বাকচৰ বাক্য সাজা, সেইটো মই লিখি দিছোঁ, তোমালোকে সেই বহী আৰু কলম লৈ তোমালোকে টুকি লোৱা। 3 নম্বৰটো কি আছে, মই ভাত খালোঁ, সীমান্তই ভাত খালে, তুমি ভাত খালা, আপুনি ভাত খালে, তাৰপিছতো তই ভাত খালি। পিছতো কি আছে, বাক্য ৰচনা কৰা। বৰফ, পুৰা ঠাইত বৰফ লগালে আৰাম পোৱা যায়। বাক্য ৰচনাটো কি কৰিছোঁ চোৱা, বৰফ দি পুৰা ঠাইত বৰফ লগালে আৰাম পোৱা যায়। তাৰপিছততো কি আছে, গাঁও, গীতা গাঁৱত বাস কৰে। ইমানখিনিলৈকেতো তোমালোকে বুজি পাইছা। তাৰপিছতো বাক্য ৰচনা কি আছে, দোকান, মই আজি ৰামৰ দোকানলৈ যাম। খাদ্য, ভাল খাদ্য খালে শৰীৰত বেমাৰ আজাৰ নহয়। চহৰ, চহৰত জনবসতি ঘন। 7 নম্বৰটো চোৱা, ক, সংঘমিত্ৰাহঁতে স্কুলৰ পৰা উভতি আহোঁতে কাৰ দোকানত সোমাইছিল? সংঘমিত্ৰাহঁতে স্কুলৰ পৰা উভতি আহোঁতে কাৰ দোকানত সোমাইছিল? উত্তৰটো কি হ'ব চোৱা, সংঘমিত্ৰাহঁতে স্কুলৰ পৰা উভতি আহোঁতে পান্নালালৰ দোকানত সোমায়। কাৰ দোকানত সোমাইছিল? পান্নালালৰ দোকানত সোমাইছিল। খ নম্বৰটো চোৱা, সংঘমিত্ৰাৰ ভায়েকৰ নাম কি আছিল? উত্তৰটো হ'ব, সংঘমিত্ৰাৰ ভায়েকৰ নাম ৰাহুল আছিল। এতিয়া গ নম্বৰ প্ৰশ্নটোলৈ আহা, সংঘমিত্ৰাৰ কি ৰোগ হৈছিল? উত্তৰটো কি হ'ব, সংঘমিত্ৰাৰ জণ্ডিছ ৰোগ হৈছিল বা জণ্ডিছ হৈছিল। 8 নম্বৰ প্ৰশ্নটোলৈ আহা। 8 নম্বৰ, কোনে কৈছিল কাক কৈছিল? ক নম্বৰটো, তোমাৰ গাটো কেনেকুৱা লাগি আছে মাজনী? এই কথাটো কোনে কাক কৈছিল? উত্তৰটো হ'ব চোৱা, উক্ত কথাষাৰ ডক্টৰ বৰ্মনে সংঘমিত্ৰাক কৈছিল। উক্ত কথাষাৰ কোনে কাক কৈছিল? ডক্টৰ বৰ্মনে সংঘমিত্ৰাক কৈছিল। এতিয়া খ নম্বৰ প্ৰশ্নটো চোৱা, মই আৰু পান্নালালৰ দোকানৰ বস্তু কেতিয়াও নাখাওঁ। মই আৰু পান্নালালৰ বস্তু কেতিয়াও নাখাওঁ বুলি কোনে কাক কৈছিল? উত্তৰটো হ'ব, উক্ত কথাষাৰ সংঘমিত্ৰাই মাকক ক'লে। কাক কৈছিল? উক্ত কথাষাৰ সংঘমিত্ৰাই মাকক কৈছিল। এইটো পাঠৰ প্ৰশ্ন তোমালোকৰ ইমানখিনিয়ে আছিল আৰু মই গোটেইখিনি বুজাই দিছোঁ, তোমালোকে ভালকৈ বুজি লিখি ল'বা আৰু টুকি ল'বা। আজিলৈ ইমানেই, বাই বাই।